আপোনালোক নিশ্চয় অৱগত যে অসমত ইতিমধ্যে লোকপিয়ল 2027ৰ প্ৰস্তুতি আৰম্ভ হৈছে। এইবাৰ লোকপিয়লত প্ৰথমবাৰৰ বাবে স্বগণনাৰ সুবিধা দিয়া হৈছে। প্ৰথম পৰ্যায়ত 2 আগষ্টৰ পৰা 16 আগষ্টলৈকে আপোনালোকে নিৰাপদ স্বগণনা পৰ্টেলৰ জৰিয়তে নিজৰ তথ্য নিজে অনলাইন যোগে প্ৰদান কৰিব পাৰিব। স্বগণনাকাৰী নাগৰিকসকলৰ ক্ষেত্ৰত গণনাকাৰীয়ে আপোনালোকৰ স্বগণনা আইডি অৰ্থাৎ সেল্ফ এনুমাৰেশ্যন আইডি সংগ্ৰহ কৰিব আৰু গৃহৰ অৱস্থান তথা প্ৰয়োজনীয় তথ্যসমূহ নিশ্চিত কৰিব। আনহাতে যিসকল নাগৰিকে স্বগণনা সম্পূৰ্ণ কৰা নাই তেওঁলোকৰ ক্ষেত্ৰত গণনাকাৰীয়ে ঘৰলৈ গৈ সকলো পৰ্যায়ৰ তথ্য যেনে গৃহৰ অৱস্থা, পানীৰ সুবিধা, বিদ্যুৎ, শৌচালয়ৰ সুবিধা, ৰন্ধনত ব্যৱহৃত ইন্ধন, ইণ্টাৰনেট, মোবাইল বাহন আদি প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰি গৃহ তালিকা আৰু গৃহ পিয়ল সম্পূৰ্ণ কৰিব। শ্ৰদ্ধাৰ ৰাইজ, লোকপিয়ল হৈছে দেশৰ ভৱিষ্যত পৰিকল্পনাৰ ভিত্তি। আপোনালোকে প্ৰদান কৰা শুদ্ধ তথ্যই আগন্তুক সময়ত দেশৰ উন্নয়নৰ দিশ নিৰ্ধাৰণ কৰিব। সেয়েহে আহক আমি সকলোৱে মিলি আমাৰ ৰাষ্ট্ৰীয় দায়িত্ব পালন কৰি বিকশিত ভাৰত গঢ়াৰ সংকল্প সফল কৰি তুলিম। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।